গোলাঘাট কলেজ তিনিআলিত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন লোকৰ বাসগৃহৰ পৰা চোৰে লুটি নিলে নগদ ধনসহ অলংকাৰ। দিন দুপৰতে নগদ ৫ লাখ টকালৈ উধাও হ'ল চোৰ। পূৰ্ণিমা দত্ত নামৰ এগৰাকী মহিলাৰ বাসগৃহত সংঘটিত হৈছে ঘটনাটো। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৱাৰ ভাঙি প্ৰৱেশ কৰিলে চোৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে ইতিমধ্যে সন্দেহৰ ভিত্তিত কেইবাজনকো আটক কৰিছে। দিন দুপৰতে এই ঘটনা সংঘটিত হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰায় ৫ লাখ টকালৈ উধাও হৈছে চোৰ। আৰক্ষীয়ে অৱশ্যে সন্দেহ কৰি ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। সোধা পোছা অব্যাহত ৰাখিছে। হয়তো আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব প্ৰকৃততে কোনে সংঘটিত কৰিছিল ঘটনাটো। ঘৰত কোনো নাছিল আৰু সেই সুযোগ গ্ৰহণ কৰিয়ে ৫ লাখ টকা লৈ গ'ল চোৰে। গহনা আছিলে, দুডাল চেইন, এডাল নেকলেছ, এডাল বাউটি, ৩-৪যোৰমান কাণফুলি, মানে ৩যোৰমান এপাত এপাত আছিলে আৰু 2যোৰ নতুন কাণফুলি আছিলে। তাৰপিছত 2টা আঙুঠি, এনেকৈ কৰি প্ৰায় ৬-৭ লাখমান টকাৰ আছিলে। যিহেতু বহাগৰ মাহ, মই অকণমান ইফালে সিফালে বিয়ালৈ যাবলৈ উলিয়াই থৈছিলোঁ। হয়, অকলে থাকোঁ। তাৰপিছত ডিআৰ কলেজ তিনিআলি, কলেজ তিনিআলি, হয়, ডিআৰ কলেজ তিনিআলি, SP পেট্ৰল পাম্পৰ সন্মুখত। তাৰপিছতে মই কি কৰোঁ কি নাই কি, ল'ৰাটো ইতিমধ্যে আহি আছে সেই সময়ত মুম্বাইত, ছোৱালীজনীও কামত ব্যস্ত হৈ আছে। কি কৰোঁ কি নাইকৈ এজাহাৰখন লৰালৰিকৈ 2 লাইনমান লিখি ইফালেতো দুৱাৰ ভঙা, সন্ধিয়া সময় হৈ আহিছে, ফাৰ্ণিচাৰ দোকান বন্ধ কৰিব, মিস্ত্ৰী নাপাম। তাৰপিছত থানাত গ'লোঁ। তেতিয়া OC মিণ্টু সন্দিকৈ ছাৰে লগালগ ষ্টেপ ল'লে। মোৰ এপ্লিকেশ্যনখন মানে ফটো মাৰি তেখেতলোকৰ গ্ৰুপত দি দিলে। মই থানাৰ পৰা আহি পাওঁতে পুলিচ আহিলে মোৰ ঘৰলৈ। তাৰপিছতে ৰাতিও তেখেত OC মিণ্টু সন্দিকৈ ছাৰ আহি ইনভেষ্টিগেশ্যন চলালে অন স্পটত। মানে মিস্ত্ৰী চিস্ত্ৰীৰ কাষে কাষে এইবিলাক সোমাই কৰি থাকে আৰু কোনোবাই যদি লক্ষ্য কৰি আছে সেইটোতো ইমান নাজানো আৰু অন স্পটত পোৱা নাই যেতিয়া। তাৰপিছত মই গৈ ভিতৰত সোমাই দেখিছোঁ 9টা বজাত মোৰ চকীখনত লেপটপটো থাকে, লেপটপটো নাই Lenovo। তাৰপিছত তলৰ জেগা এটাত ডেস্কটপটো থাকে, ডেস্কটপটোও নাই। তাৰপিছত আলমাৰীটো খুলিলোঁ, মুগাৰ কাপোৰযোৰ নাই। মোৰ নাম পূৰ্ণিমা দত্ত।